হেল্ল' এভৰিৱান, দীঘলীয়া নকৰাকৈ অতি সংক্ষিপ্ত আকাৰে মাটিৰ জোখ কেনেকৈ ল'ব পাৰি আমি শিকিম। বেছি দীঘলীয়াও নকৰোঁ, আপোনালোকে জানে বুলিয়ে ধৰি লৈছোঁ। মাটি যিহেতু আগৰ পৰাই জুখি আহিছে, মাত্ৰ সংক্ষিপ্ত আকাৰে জুখিবৰ কাৰণেহে মই এটা পদ্ধতি অৰ্থাৎ আগৰ পৰাই চলি আছে, জানে আপোনালোকে, তৎসত্ত্বেও এবাৰ আকৌ পুনৰ আলোচনা কৰি লওঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মাটিখিনি আমি জুখিবলৈ লাগে। দীঘত যদি আমি 15 তার আৰু 8 ফুট পাই যাওঁ, আৰু এইখিনি যদি আমি প্ৰস্থ 12 তার 6 ফুট পাই যাওঁ, কেনেকৈ জুখিম? আমি অতি সোনকালে আমি মোবাইল ব্যৱহাৰ কৰিম। আমি মোবাইলত দেখা দেখিকৈ আমি পূৰণ কৰিম যে 15 তাৰত 12 পূৰণ কৰিলোঁ 180, আৰু ফুট 8খিনি আমি যোগ কৰিলোঁ, ইয়াতে 188 ফুট পালোঁ, আৰু এইখিনি আকৌ 12 তার 5 ফুট 144 লগত, তাৰমানে 12 পূৰণ 12 যোগ 6 ফুট, 6 ফুটে লিখিছোঁ, 6 ফুট 150। গতিকে আমি এইফালৰখিনি 150 পাই গ'লোঁ ফুট। গতিকে আমি এনেকুৱা আয়তাকাৰৰ মাটি বেছিভাগ জোখোঁ। সচৰাচৰ এনেকুৱা বিভিন্ন ধৰণৰ ছবি, এনেকুৱা ধৰণৰ কালি থাকিব পাৰে, সেইটো কাৰণে ত্ৰিভুজৰ কালি আমি শিকিছোঁ। ত্ৰিভুজৰ কালি ইয়াত নকৰোঁ, বা বিভিন্ন ছবি থাকিব পাৰে, সামান্তৰিকৰ নিচিনা মাটিও থাকিব পাৰে। গতিকে সেই এইটো হ'ল ট্ৰেপিজিয়ামৰ নিচিনা মাটিত আকৌ সামান্তৰিকৰ নিচিনা মাটি থাকিব পাৰে। গতিকে বিভিন্ন সূত্ৰ আছে, কালি আছে, বৰ্গ আকাৰৰ মাটি আছে, কিন্তু আমি বেছিভাগ আয়ত আকাৰৰ মাটিৰ পৰাই আমি এভাৰেজ উলিয়াই, কিছুমানে মাজেৰে এনেকৈ কৰি হ'লেও জোখে। গতিকে আমি সকলোকে আয়ত আকাৰে ধৰি মাটিবিলাক জোখোঁ। গতিকে আমি আয়ত বুলি ধৰি লৈছোঁ। আচ্ছা, যিয়ে নহওক, 188 আৰু 150 ফুটক আমি পূৰণ কৰিম। 150 পূৰণ 188 পূৰণ কৰিলোঁ, আমি 28,200 বৰ্গফুট পালোঁ। 28,200 বৰ্গফুটত কিমান মাটি আছে বুলি কোৱাৰ লগে লগে আমি 28,200 বৰ্গফুটক আমি কি কৰিম? 144ৰে ডাইৰেক্ট হৰণ কৰিম। আপুনি মাটিখিনি এনেকৈ কৰিব, তাৰপিছত 144ৰে হৰণ কৰিব। 28,200 বৰ্গফুটক আমি 144ৰে এইকাৰণে হৰণ কৰিম, তেতিয়া আমি 195 বাৰ যাব, 5 এইটো 195 বাৰ যোৱাৰ লগে লগে কিমান হৈ গৈ 144 পূৰণ 195 মানে হ'ল 28,080। বাকী থাকিব 0, 2, 1, 120। অৰ্থাৎ এই হৰণ প্ৰক্ৰিয়াটো আমি প্ৰয়োগ কৰিব লাগিব। আমি দেখা পাইছোঁ যে 28,200 হৰণ 144 কৰিলে ইয়াতে এই দশমিকখিনি আহি যায় 0.83। বহুত মানুহৰ এইখিনি কনফিউজ থাকে যে এই দশমিকখিনি কি কৰা যায়, ক'ত পায়। আমি সকলোৱে জানো যে হৰণত এই বস্তুখিনিয়ে খুব গুৰুত্ব, যে 195খিনি পূৰণ হোৱাৰ পিছত 28,080 থাকে, 28,040, তাৰপিছত সেই 40ৰ পৰা 20 বিয়োগ হোৱাৰ লগে লগে, বিয়োগ হোৱাৰ লগে লগে 120 আমাৰ বৰ্গ, এইখিনি কি হৈ গ'ল, এইখিনি বৰ্গ ফুট থাকি বাকী থাকিল। আৰু এইখিনি 144 হ'লে একলেচাই ধৰিলোঁ আমি। এই 144 মানে একলেচা মানে 144ৰে হৰণ কৰিছোঁ, এইখিনিও লেচাই পালোঁগৈ। সেইকাৰণে 144ৰে এতিয়া আমি পালোঁ 195 লেচা, এইখিনি আকৌ 120 বৰ্গ ফুট। গতিকে 120 বৰ্গ ফুট মানে আমি যদি তাকো উলিয়াব লাগে, আমি বৰ্গ ফুট মানে ইয়াতে 120 বৰ্গ ফুট হ'লে কিমান ফুট হ'ব পাৰে, এক লেচা মাটিতকৈ কম, তাৰমানে 120 বৰ্গ ফুট, 144 বৰ্গ ফুট হ'লে এক লেচা পালোঁ হয়, কিন্তু 120 বৰ্গ ফুটহে আছে। গতিকে ইয়াৰ পৰা কিমান মাটি কম, 24 বৰ্গ ফুট মাটি কম আছে, যাৰ ফলত সেইখিনি এক লেচা নহ'লগৈ। এইখিনি আপোনালোকে উলিয়াই ল'ব পাৰিব। এতিয়া এইখিনিত আছে আমাৰ 100 লেচাই 1 বিঘা, সেইকাৰণে 100 লেচা মানে হ'ল 1 বিঘা। আকৌ 95ত 80 হোৱাৰ লগে লগে 20 4 কঠা, 1 বিঘা 4 কঠা। আকৌ 80 হোৱাৰ পিছত আকৌ 90 5 15 লেচা, 1 বিঘা, এইখিনি কাটি দিলোঁ আৰু 1 বিঘা 4 কঠা 15 লেচা। আকৌ এইখিনিক আমি ক'ব লাগিব 120 বৰ্গ ফুট। এইখিনি বৰ্গ ফুটতে ৰাখি গ'ল।
এইখিনিক আমি বৰ্গফুটৰ জৰিয়তে অংকখিনি কৰিব লাগিব। অৰ্থাৎ এইফালে যদি 4 তাৰ হয়, এইফালে হ'বগৈ 30 তাৰ। তেতিয়াহে 4 তাৰ আৰু 4 ফুট এইফালে যদি 4 ফুট হয়, এইফালে 30 ফুট হ'ব দেই, তাৰ বুলি কওঁতে ভুল হৈ যায়। এইফালে যদি 4 ফুট, এইফালে 30, তেতিয়া 120 বৰ্গ ফুট। এইফালে ফুল হৈছে, কেমেৰা অহা নাই। আৰু এবাৰ কৈছোঁ, এইফালে যদি 4 ফুট, এইফালে 3 ফুট, 4 3 গুণ 30 ফুট, 120 বৰ্গ ফুট। গতিকে আমি চমুকৈ এইখিনি বুজালোঁ যে 144ৰে হৰণ কৰিব চেষ্টা কৰিম। 144ৰে হৰণ কৰাৰ পিছত এই যিখিনি বাৰ যাব সেইখিনি লেচা হ'ব, আৰু যিখিনি বাকী থাকিব সেইখিনি বৰ্গফুটতেই থাকি যাব। গতিকে ভিডিঅ'টি ভাল লাগিলে আপোনালোকে ক'ব। খুব চমুকৈ বুজাব চেষ্টা কৰিছোঁ, তৎসত্ত্বেও 6 মিনিট পাৰে হৈ গ'ল। ধন্যবাদ, থেংক ইউ।